হেল্ল' মিনি ব্লগ ৰাতিপুৱাই সকলোকে স্বাগতম জনালোঁ মোৰ মিনি ব্লগলৈ। প্ৰথমতে মই পোনপ্ৰথমে মই টমটমত ধুলোঁ, ধুই লৈ টমটমত ধুই এফালে যাম বুলি ওলালোঁ। টমটমখন ফাইনেলি ধুই হৈ গ'ল আৰু মই ওলাই আহিলোঁ অকণমান চেণ্টাৰলৈ আহি পেলাই মই সোমালোঁ এখন হোটেলত সোমাই চাহ তাহ খাই লৈ আকৌ ওলাই গ'লোঁ মই নিজৰ কাম চামটো কৰি হৈ গ'ল। কামটো কৰি ডাইৰেক্ট ব্ৰইলাৰ নিব আহিলোঁ। ব্ৰইলাৰ ফাইনেলি ফেৰিলোঁ গাড়ীত আহি লৈ এখন ধুই ল'লোঁ। ধুই পেলাই মই গা পা ধুই ল'লোঁ। ধুই লোৱাৰ পিছত মই ধুনীয়াকৈ ওলালোঁ। ফাইনেলি বাইকখন ধোৱাৰ পিছত লুকটো এইটো হৈ গ'ল। তাৰপিছত এতিয়া মই ধুনীয়াকৈ ওলালোঁ, বাইক ষ্টাৰ্ট কৰি ডাইৰেক্ট মই কলেজ যাই আছোঁ। লগক দেখাই আছোঁ ভিডিঅ'টো স্ক্ৰীন লগাকৈ চাই যোৱা শেষলৈকে। যিহেতু দুটা লগৰ মোৰ কাৰণে ৰখি আছে, সেইকাৰণে মই লৰালৰিকৈ আহিছোঁ। মই লগৰ মাটিখিনি পেলাবলৈ ৰাস্তা ঘাটত পেলালে মই ৰাস্তাৰ কাষত। ফাইনেলি ফটা গামোচা পিন্ধি লগৰটো ওলাই গ'লে। তাৰপিছত দুয়োটাই আমি বস্তু পাতি বান্ধিলোঁ। বস্তু পাতি বনোৱাৰ পিছত সৰু স্কুটিত ল'লোঁ। লোৱাৰ পিছত ফাইনেলি আমি গোটেইকেইটা ওলাই আহিলোঁ। ওলাই অহাৰ পিছত লগে মোৰ এই ৰান্ধনীকেইটাই লাগি গ'ল কামত লগাৰ পিছত এটাই হাত ধুই লৈ দুয়োটাই কামত লাগিলোঁ। যিহেতু গৰম বেছি কাপোৰ কানি চব খুলি ল'লোঁ। খুলি লোৱাৰ পিছত কি হ'ল, মাংসটো বইল কৰিবলৈ লাগিলোঁ। মাংসটো বইল কৰাৰ পিছত আমি গম পালোঁ যে তেল নানিলোঁ। সেয়ে আমি দুইটা বনিয়া আৰু মই তেল নিবলৈ ৰ'দতে আহি গ'লোঁ। ৰ'দ যিমান দিছে আমাৰ এইবিলাক কেয়াৰ নাই, কিন্তু আমাৰ তেলটো লাগিব যে বনিয়া তেল ল'লে। যিহেতু দুইটা বনিয়াই ৰন্ধা বহুত ভাল। সেয়ে মেগী আৰু মাংস হৈ গ'ল। বনিয়া খাই মেলি আমি আহি গ'লোঁ ঘৰত। যিহেতু মোৰ দোকান খুলিব লৰালৰিকৈ আজি মই ব্লগটো ইয়াতে সামৰণি মাৰিলোঁ।